লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইছলামাবাদৰ আমেৰিকা আৰু আৰম্ভ হৈছে চুক্তি আৰু বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা আৰু ইৰানৰ মাজত আৰম্ভ হৈছে চুক্তি আৰু পোনপটীয়াকৈ ইৰানে কৈছে যে আমেৰিকাক আমি সহজে মানি নলওঁ আমেৰিকাৰ আগত ইৰানে বান্ধি দিছে চাৰিটাকৈ চৰ্ত যদি এইকেইটা চৰ্ত মানি নলয় তেন্তে চুক্তি নহব বুলি ইৰানে পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে আৰু এনেকৈ ইছলামাবাদৰ চুক্তি আৰম্ভ হৈছে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ হৈছিল তাৰ মাজতে শান্তি চুক্তি বা যুদ্ধ কাৰণে মধ্যপ্ৰাচ্যৰ যি শান্তি চুক্তি তাৰ কাৰণে আৰম্ভ হৈছে চুক্তি আৰু পোনপটীয়াকৈ কৈছে আমেৰিকাক যে চৰ্ত মানিব লাগিব যদি এইকেইটা চৰ্ত মানি নলয় তেন্তে যুদ্ধবিৰতি চুক্তি মানি নলয় ইৰানে আৰু এই সন্দৰ্ভত কি কোৱা হৈছে লৈ আহিছো সবিশেষ জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইছলামাবাদৰ টেবুললৈ আহিল আমেৰিকা আৰু ইৰাণ পাকিস্তানত আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হৈছে আৰম্ভ হৈছে ঐতিহাসিক আলোচনা এটা গুৰুত্বপূৰ্ণ খবৰ ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মেজ পৰ্ব ইৰাণ আৰু আমেৰিকাৰ মাজত ইতিমধ্যে দুসপ্তাহৰো অধিক যুদ্ধ হৈছে আমেৰিকাক সম্পূৰ্ণকৈ বিশ্বাস কৰিবলৈ টান পাইছে ইৰাণে যাৰ কাৰণে আমেৰিকাৰ সন্মুখত বান্ধি দিছে কেইবাটাও চৰ্ত যিকোনো চুক্তিৰ পূৰ্বে ইৰাণে বান্ধি দিলে চাৰিটাকৈ কঠোৰ চৰ্ত এটাইকেইটা চৰ্ত মানিব লাগিব চৰ্ত যদিহে পূৰণ নহয় তেন্তে আমেৰিকাৰ সৈতে কোনো চুক্তি নহয় বুলি ইৰাণে পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে প্ৰথম চুক্তি ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত ইৰাণৰ সম্পূৰ্ণ ক্ষমতা দিব লাগিব প্ৰথম চুক্তি হৈছে এইটো আনহাতে দ্বিতীয় চুক্তি হৈছে সংঘাতৰ বাবে ইৰাণক দিব লাগিব সম্পূৰ্ণ আৰ্থিক ক্ষতিপূৰণ ইৰাণৰ যিমান ক্ষতি হ'ল সকলো ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই আনহাতে ইৰাণৰ জব্দ হৈ থকা সকলো সম্পত্তি ঘূৰাই দিব লাগিব আমেৰিকাই 4 নম্বৰতে হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যতে কাৰ্যকৰী হ'ব লাগিব স্থায়ী যুদ্ধ বিৰতি আৰু এই চাৰিটা চৰ্ত মানি ল'ব লাগিব আনহাতে ডোনাল্ড ট্ৰাম্পৰ স্থিতি মন কৰিবলগীয়া ডোনাল্ড ট্ৰাম্পেও ইৰাণক লৈ মন্তব্য আগবঢ়াইছে ইৰাণৰ হাতত কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰিব আমেৰিকা দাবী উত্থাপন কৰিছে আমেৰিকাৰ সেই দাবী বৰ্তমানেও স্থিতি একেই আছে ষ্ট্ৰেইট অফ হৰমুজ অতি সোনকালে মুকলি হোৱাৰ সম্ভাৱনা আছে ট্ৰাম্পৰ ইৰাণক ব্যৰ্থৰ ৰাষ্ট্ৰ আখ্যা দিলেও আলোচনা আগবঢ়াই নিবলৈ সন্মত হৈছে ট্ৰাম্প আনহাতে আমেৰিকাৰ সন্মুখত কেইবাটাও চৰ্ত বান্ধি দিছে ইৰাণে পোনপটীয়াকৈ কৈছে যদি এইকেইটা চৰ্ত মানি নলয় তেন্তে কোনো কাৰণত যুদ্ধ বিৰতি নহ'ব স্পষ্টকৈ উল্লেখ কৰিছে ইৰাণে যিকোনো চুক্তিৰ বাবে ইৰাণে কঠোৰ চৰ্ত বান্ধি দিছে যদি চৰ্ত মানি লয় তেতিয়াহে যুদ্ধবিৰতিৰ চুক্তি হ'ব গতিকে প্ৰথম চুক্তি হৈছে ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত ইৰাণৰ সম্পূৰ্ণ অধিকাৰ থাকিব লাগিব দ্বিতীয়তে সংঘাতৰ কাৰণে ইৰাণৰ যিমান আৰ্থিক ক্ষতি হ'ল সকলো ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই আনহাতে ইৰাণৰ জব্দ হৈ থকা সকলো সম্পত্তি ইৰাণক ঘূৰাই দিব লাগিব আনহাতে সমগ্ৰ মধ্যপ্ৰাচ্যতে যুদ্ধ বা যুদ্ধবিৰতি যি হয় সেয়া স্থায়ী হ'ব লাগিব আৰু এই চাৰিটা চুক্তি মানি ল'লেহে ইৰাণে যুদ্ধবিৰতি চুক্তি মানি ল'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ হৈ আছিলে সেই যুদ্ধ হয়তো অন্ত পৰিব পাৰে কিন্তু ইৰাণে চাৰিটা কঠোৰ স্থিতি বা কঠোৰ চৰ্ত বান্ধি দিছে যদি এইকেইটা চৰ্ত মানি নলয় তেন্তে আমেৰিকাৰ সৈতে কোনো যুদ্ধবিৰতি চুক্তি নহয় বুলি ইৰাণে পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে আৰু এনেকৈ কেইবা মাহ পৰ্যন্ত চলা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আলোচনা চলিছে শান্তি চুক্তি হ'ব যুদ্ধবিৰতি চুক্তি হ'ব নে নহয় তাক লৈও কিন্তু বৰ্তমান সময়তো অনিশ্চয়তা আছে কিন্তু ইছলামাবাদত ইৰাণ আৰু আমেৰিকাৰ আলোচনা হোৱাৰ মাজতেই ইৰাণে কেইবাটাও চৰ্ত বান্ধি দিছে আমেৰিকাক চাৰিটা চৰ্ত বান্ধি দিছে যদি চাৰিটা চৰ্ত মানি লয় তেতিয়াহে যুদ্ধবিৰতি চুক্তিত চহী কৰিব অন্যথা ইৰাণে যুদ্ধবিৰতি মানি নলয় বুলি পোনপটীয়াকৈ কৈছে আমেৰিকাক আৰু এনেকৈ ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মেজ পৰ্ব চলি আছে যুদ্ধবিৰতিৰ মাজতে চাৰিটা কঠোৰ চৰ্ত ইৰাণৰ বিশ্ব ৰাজনীতিৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই অৱশেষত পাকিস্তানৰ ইছলামাবাদত আলোচনাত মিলিত হৈছে আমেৰিকা আৰু ইৰাণ ইতিমধ্যে দুয়োখন দেশৰ মাজত দুসপ্তাহৰ সাময়িক যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু এই আলোচনাক লৈ বিশ্বজুৰি আশাবাদৰ সৃষ্টি হ'লেও
ইৰাণ আৰু আমেৰিকাৰ ওপৰত সহজে বিশ্বাস স্থাপন কৰিব পৰা নাই বুলি স্পষ্ট কৰি দিছে। ইৰাণে আমেৰিকাক সহজে বিশ্বাস কৰিব নোৱাৰে বুলি পোনপটীয়াকৈ কোৱা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ 4টা মহাচৰ্ত, এই 4টা মহাচৰ্ত মানিব লাগিব আমেৰিকাই। ইছলামাবাদত চলি থকা এই আলোচনাত ইৰাণে যিকোনো চুক্তিৰ বাবে আমেৰিকাৰ সন্মুখত 4টা অত্যন্ত কঠোৰ চৰ্ত বান্ধি দিছে। প্ৰথম চৰ্ত হৈছে ষ্ট্ৰেইট অফ হৰমুজক লৈ। এই কৌশলগত ষ্ট্ৰেইট অফ হৰমুজৰ যি জলপথ, সেই জলপথটো ইৰাণৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব লাগিব। প্ৰথম চৰ্ত, ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত ইৰাণৰ অধিকাৰ থাকিব লাগিব। দ্বিতীয়তে, সংঘাতৰ ফলত ইৰাণৰ যি লোকচান হৈছে তাৰ সম্পূৰ্ণ ক্ষতিপূৰণ আমেৰিকাই দিব লাগিব। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বৰ্তমান পৰ্যন্ত আমেৰিকাৰ সৈতে যি যুদ্ধ হ'ল তাত ইৰাণৰ যিমান ক্ষতি হ'ল সকলো ক্ষতিপূৰণ আমেৰিকাই দিব লাগিব বুলি চৰ্ত ৰাখিছে ইৰাণে। তৃতীয় চৰ্ত, জব্দ আৰু সম্পত্তিক লৈ আমেৰিকাত থকা ইৰাণৰ সকলো সম্পত্তি নিস্বাৰ্থভাৱে ঘূৰাই দিব লাগিব আমেৰিকাই। আনহাতে অন্তিমটো চৰ্ত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্য অঞ্চলত স্থায়ী যুদ্ধবিৰতি কাৰ্যকৰী হ'ব লাগিব। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই আলোচনা চলি থকাৰ কথা স্বীকাৰ কৰিলেও ইৰাণক তীব্ৰ সমালোচনা কৰাও পৰিলক্ষিত হৈছে। ট্ৰাম্পে ইৰাণক এক ব্যৰ্থ ৰাষ্ট্ৰ বুলি অভিহিত কৰি কয়, আমেৰিকাৰ প্ৰাথমিক লক্ষ্য হ'ল ইৰাণক পাৰমাণৱিক অস্ত্ৰৰ পৰা আঁতৰাই ৰখা। ট্ৰাম্পৰ বা আমেৰিকাৰ স্থিতি বৰ্তমান সময়ত একে আছে যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ বা পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ। অৱশ্যে তেওঁ আশাবাদী যে অতি সোনকালে হৰমুজ জলদি বা ষ্ট্ৰেইট অফ হৰমুজ পুনৰ মুকলি কৰিব পৰা যাব। বিশ্ববাসীক আশ্বাস দি ট্ৰাম্পে কয় যে শক্তি যোগানৰ বাবে বিকল্প উৎসৰ অভাৱ নাই। আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি বৰ্তমান সময়তো প্ৰশ্নবোধক আছে। মধ্যপ্ৰাচ্যৰ যুদ্ধ অন্তিম পৰ্যায়ত বুলিও কোনেও ক'ব পৰা নাই, কিয়নো ইৰাণে আমেৰিকাৰ সন্মুখত কেইবাটাও চৰ্ত বান্ধি দিছে আৰু হয়তো আমেৰিকাই যদি মানি লয় ইৰাণৰ চৰ্ত তেন্তে নিশ্চয়কৈ যুদ্ধবিৰতি হ'ব। কিন্তু আমেৰিকাই বৰ্তমান পৰ্যন্ত পোনপটীয়া দাবী তেওঁলোকৰ স্পষ্ট কৰি দিছে যে ইৰাণক কোনো কাৰণত পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব। যদি চুক্তি সম্পন্ন নহয় তেন্তে নিশ্চয়কৈ যুদ্ধবিৰতি নহ'ব। পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল দেখিবলৈ পোৱা যাব। যদিহে ইৰাণৰ এই 4টা চৰ্ত মানি লয় আমেৰিকাই তেন্তে ইৰাণেও নিস্বাৰ্থভাৱে আমেৰিকাৰ চুক্তি মানি ল'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিব যে আমেৰিকাই যদিহে ইৰাণৰ চুক্তি মানি লয় তেন্তে যুদ্ধবিৰতি চুক্তি হ'ব, কিন্তু এয়া সম্ভৱ হৈ নুঠিবও পাৰে। আনফালে ট্ৰাম্পে পোনপটীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ হ'বলৈ দিয়া নহ'ব ইৰাণক। আৰু পাকিস্তানৰ ইছলামাবাদত বৰ্তমান পৰ্যন্ত আলোচনা চলি আছে। ইৰাণ আৰু আমেৰিকাৰ মাজত আলোচনা চলি আছে আৰু আলোচনাৰ মাজত কেইবাটাও চুক্তি ৰাখিছে ইৰাণে। আমেৰিকাৰ সন্মুখত কেইবাটাও চুক্তি ৰাখিছে। প্ৰথম চুক্তি, ষ্ট্ৰেইট অফ হৰমুজৰ নিয়ন্ত্ৰণ ইৰাণৰ ওচৰত থাকিব লাগিব। ষ্ট্ৰেইট অফ হৰমুজৰ যি কণ্ট্ৰল হয় সেয়া ইৰাণৰ ওচৰত থাকিব লাগিব। সকলো ক্ষমতা ইৰাণৰ ওচৰতেই থাকিব লাগিব। দ্বিতীয় চুক্তি হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত আমেৰিকাই ইৰাণক যিমান ক্ষতি কৰিলে বা ইৰাণৰ যিমান ক্ষতি হ'ল সকলো ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই। ইৰাণৰ সম্পত্তি হওক বা অন্য ধৰণৰ যি লোকচান হৈছে সকলো লোকচানৰ ক্ষতিপূৰণ আমেৰিকাই দিব লাগিব। তেতিয়াহে যুদ্ধবিৰতি চুক্তি মানি ল'ব ইৰাণে। আনহাতে আমেৰিকাত থকা ইৰাণৰ সকলো নিথৰ সম্পত্তি নিস্বাৰ্থভাৱে ঘূৰাই দিব লাগিব আমেৰিকাই। আমেৰিকাত ইৰাণৰ যিমানবোৰ সম্পত্তি আছে বা আমেৰিকাই ইৰাণৰ যিমানবোৰ সম্পত্তি জব্দ কৰি থৈছে সকলো সম্পত্তি কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ ঘূৰাই দিব লাগিব ইৰাণক। আনহাতে অন্তিমটো চৰ্ত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত স্থায়ী যুদ্ধবিৰতি কাৰ্যকৰী কৰিব লাগিব। ইয়াৰ অৰ্থ মধ্যপ্ৰাচ্যত আমেৰিকাই পুনৰ আক্ৰমণ কৰিব নোৱাৰিব। কেৱল মাত্ৰ ইৰাণ বুলিয়েই নহয়, মধ্যপ্ৰাচ্যৰ যিমানবোৰ ৰাষ্ট্ৰ আছে সকলো ৰাষ্ট্ৰত আমেৰিকাই আক্ৰমণ কৰিব নোৱাৰিব। লক্ষণীয় হ'ব ট্ৰাম্পে ইৰাণৰ এই 4টা চুক্তি মানি লয় নে নলয়। আনহাতে আমেৰিকাই কিন্তু ইৰাণক সমালোচনা কৰিছে,
ইৰাণক ব্যৰ্থ ৰাষ্ট্ৰ বুলি উল্লেখ কৰিছে। ইৰাণ হৈছে ব্যৰ্থ ৰাষ্ট্ৰ, আনহাতে কৈছে যে ইৰাণক পাৰমাণৱিক ৰাষ্ট্ৰ হ'বলৈ দিয়া নহ'ব। এতিয়া লক্ষণীয় হ'ব আমেৰিকাই ইৰাণৰ 4টা চুক্তি মানি লয় নে নলয়। আনহাতে আমেৰিকাই কৈছে বা ট্ৰাম্পে কৈছে যে ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব। এতিয়া লক্ষণীয় হ'ব ইৰাণেও আমেৰিকাৰ এই দাবী মানি লয় নে নলয়, কিয়নো আমেৰিকাই দীৰ্ঘদিন ধৰি কৈ আহিছে যে ইৰাণ পাৰমাণৱিক শক্তি হ'ব নোৱাৰিব, যাৰ কাৰণে এই যুদ্ধ হৈছে, যাৰ কাৰণে মধ্যপ্ৰাচ্যত এনে পৰিস্থিতিৰ আৰম্ভ হ'ল। এতিয়া লক্ষণীয় হ'ব আমেৰিকাৰ যি দীৰ্ঘদিনীয়া দাবী যে ইৰাণ পাৰমাণৱিক শক্তি হ'ব নোৱাৰিব, এতিয়া ইৰাণে সেই চুক্তি মানি লয় নে নলয় লক্ষণীয় হ'ব। কিন্তু আনফালেও চাব লাগিব ইৰাণৰ 4টা চুক্তি আছে, 4টা চুক্তি যদি আমেৰিকাই পূৰণ কৰে তেন্তে কিন্তু যুদ্ধবিৰতি হ'ব। কিন্তু সেয়া হয় নে নহয় পিছৰ কথা, নিশ্চয়কৈ সেয়াও চাবলগীয়া হ'ব, কিয়নো নিশ্চয়কৈ যদি ইৰাণক 4টা চৰ্তৰ মানি লয় তেন্তে আমেৰিকাৰো লোকচান হ'ব। গতিকে ট্ৰাম্পে নিশ্চয়কৈ নিজৰ লোকচানৰ কথা ভাবিব, লোকচান হ'বনে নহয় সেয়া লক্ষণীয় হৈ পৰিব। গতিকে কাইলৈ বা পৰহিৰ দিনটোত স্পষ্ট হৈ পৰিব যুদ্ধবিৰতি হ'ব নে নহয়। আমেৰিকাই কি কৰে, ইৰাণে কি কয় সেয়া লক্ষণীয় হৈ পৰিব। আৰু মধ্যপ্ৰাচ্যত সকলোৱে আশা কৰিছে যে যুদ্ধবিৰতি হ'ব। দীৰ্ঘদিন ধৰি মধ্যপ্ৰাচ্য উত্তপ্ত হৈ পৰিলে, যাৰ ফলত বিশ্বৰ অৰ্থনীতিও স্তব্ধ হৈ পৰিছিলে। গতিকে সকলোৱে আশা কৰিছে যে এই আলোচনা, ইছলামাবাদত যি আলোচনা হৈছে সেই আলোচনাৰ অন্ত পৰক।